85 বছৰত ভৰি দিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অভিৰুচি ক্ৰীড়া দিৱসৰ বাবে সাজু কেন্দ্ৰীয় উদযাপন সমিতি। সামূহিক দৌৰত অংশগ্ৰহণ কৰিব তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে। ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈক আগবঢ়োৱা হ'ব বঁটা। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ 41 সংখ্যক বৰ্ষৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অহা 3 ছেপ্টেম্বৰত অসমৰ শতাধিক ঠাইত উলহ মালহেৰে অনুষ্ঠিত হ'বলগীয়া এই দিৱসৰ গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানত দেশৰ গৌৰৱ অলিম্পিক পদকজয়ী খ্যাতনামা বক্সাৰ লাভলীনা বৰগোহাঁই অতিথি হিচাপে যোগদান কৰি সামূহিক দৌৰৰ ল'ব নেতৃত্ব। লগতে উপস্থিত থাকিব অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা। 3 ছেপ্টেম্বৰৰ পুৱা 6:15 সামূহিক দৌৰৰ কাৰ্যসূচী জজ খেলপথাৰৰ পৰা আৰম্ভ হৈ নেহৰু ষ্টেডিয়ামত অন্ত পৰিব। পুৱা 9:30 বজাত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান সামূহিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেওবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত এই কথা জনালে কেন্দ্ৰীয় উদযাপন সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। মই প্ৰথমে যিগৰাকী মহান অসমীয়াৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছোঁ, আমাৰ আটাইৰে শ্ৰদ্ধাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু সেই মহান ব্যক্তিগৰাকীৰ জন্মদিনটো ভাৰতবৰ্ষই নহয় গোটেই বিশ্বতে জন্মদিনটো জীৱিত কালত এনেকুৱা নজিৰ নাই, চবেই জানে। তথাপি অসমৰ ৰাইজ সাংবাদিক বন্ধুসকলৰ সহযোগত এই অনুষ্ঠানটো আজি 41 বছৰ পালেহি। মই সকলোকে ধন্যবাদ জনাইছোঁ। 3 ছেপ্টেম্বৰৰ ৰাতিপুৱা সামূহিক দৌৰৰ আৰম্ভণি হৈছিল আজি যোৱা 40 বছৰ আমাৰ চান্দমাৰী ফ্লাইঅভাৰৰ পৰা। এতিয়া এইবাৰ চান্দমাৰী GNB ৰোডত অসম চৰকাৰে যিখন উৰণীয়া সেতু বনাই আছে, আৰম্ভ কৰিছে, সেইকাৰণে সেই ৰাস্তাটো অকণমান দৌৰাৰ কাৰণে উপযোগী নহয় কাৰণে আমি জজ ফিল্ডৰ পৰা এই দৌৰ আৰম্ভ কৰিম। জজ ফিল্ডৰ পৰা আৰম্ভ কৰি এই দৌৰ দীঘলী পুখুৰীৰ পূব পাৰেৰে গৈ ৰবীন্দ্ৰ ভৱনৰ সন্মুখেৰে কৃষি স্কুলৰ টাৰ্ণিং লৈ নেহৰু ষ্টেডিয়ামত সমাপ্ত হ'ব। তাৰপিছত 9:30 বজাত আন্তঃশিক্ষানুষ্ঠান PTN ডান্স কম্পিটিশ্যন, সেই কম্পিটিশ্যনতো প্ৰায় 30-35খন স্কুলে যোগদান কৰিব। গতিকে এই অনুষ্ঠানতো মই অসমৰ ৰাইজক যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। ৰাতিপুৱা সামূহিক দৌৰ উদ্বোধন আৰু ফ্লেগ অফ আৰু নেতৃত্ব এই ক্ষেত্ৰত আমাক সহযোগ কৰিব প্ৰধানতঃ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজেতা লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী আৰু উপস্থিত থাকিব অসমৰ মাননীয় ক্ৰীড়ামন্ত্ৰী গাৰ্লুছা ডাঙৰীয়ানী। ইয়াৰ লগতে তৈবুন্নিছাকে আদি কৰি কেইবাগৰাকীও প্ৰতিষ্ঠামান খেলুৱৈ তথা সংগঠক, বিশিষ্ট সংগঠক উপস্থিত থাকিব। আনহাতে 4 ছেপ্টেম্বৰৰ দিনৰ 10 বজাত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান ক্ৰীড়া কুইজ প্ৰতিযোগিতা আৰু সন্ধিয়া 5 বজাত বিশিষ্ট খেলুৱৈ সংগঠকক সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী ৰখা হৈছে। সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া খেলুৱৈসকল হ'ল বক্সিঙৰ লাভলীনা বৰগোহাঁই, বেডমিণ্টনৰ অস্মিতা চলিহা, ইছাৰাণী বৰুৱা, সুৰজ গোৱালা, ভাৰোত্তোলনৰ বেদব্ৰত ভৰালী, ফুটবলৰ মনবীৰ বসুমতাৰী, গগমচাৰ গয়াৰী, ক্ৰিকেটৰ ৰিয়ান পৰাগ, উমা চেত্ৰী, সাঁতোৰৰ জাহ্নৱী কাশ্যপ, জনঞ্জয় জ্যোতি হাজৰিকা, হেণ্ডবলৰ আকাশ বৰ্মা, টাইকাণ্ডোৰ হৰ্ষা সিনহা, ৰদালী বৰুৱা, ডাইভিঙৰ ৰূপম গগৈ, উচুৰ কাশ্যপী সোণোৱাল, আৰিহান বৰুৱা, টেবুল টেনিছৰ পিয়ানুজ ভট্টাচাৰ্য, দিব্যাছ ৰাজখোৱা ৰয়, কাৰাটেৰ হেমফু বংজাং, জিয়ান চৌধাৰী, হেনি আলী, কস্তুৰী কলিতা, লনবলৰ বনগীতা হাজৰিকা। ইয়াৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা তথা প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিত ভট্টাচাৰ্যলৈ আগবঢ়োৱা হ'ব RG বৰুৱা বিশিষ্ট ক্ৰীড়া সংগঠক বঁটা। জুডো প্ৰশিক্ষক বাণীব্ৰত দাসক প্ৰদান কৰা হ'ব চিদানন্দ দাস বঁটা।
সেইদৰে খগেন চন্দ্ৰ নাথলৈ চন্দ্ৰনাথ চক্ৰৱৰ্তী সোঁৱৰণী ফিজিকেল এডুকেশ্যন এক্সিলেন্স বঁটা আৰু উদয় মজুমদাৰলৈ আগবঢ়োৱা হ'ব যোগেশ শৰ্মা ক্ৰীড়া উদ্যোগী বঁটা। তদুপৰি টেবুল টেনিছ খেলুৱৈ দিবিজা পল আৰু সাঁতোৰবিদ কস্তুৰী গগৈক প্ৰদান কৰা হ'ব গোপাল বৰুৱা প্ৰমিজিং প্লেয়াৰ এৱাৰ্ড। আনহাতে সমা বিশ্বাস, ছায়া ৰাম বড়ো, যুগল কুমাৰ শইকীয়া আৰু শান্তি কুমাৰ জৈনক প্ৰদান কৰা হ'ব বিশেষ ক্ৰীড়া বঁটা। সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অলিম্পিকত ভাৰতৰ হকী দলক প্ৰতিনিধিত্ব কৰা মণিপুৰৰ অনুৰাধা দেৱীয়ে। 4 তাৰিখে আমাৰ থাকিব ৰাতিপুৱা ক্ৰীড়া কুইজ প্ৰতিযোগিতা। ক্ৰীড়া প্ৰতিযোগিতা 10 বজাত আৰম্ভ হ'ব ইন্দোৰ হলত, নেহৰু ষ্টেডিয়ামৰ তৰুণ ফুকন ইন্দোৰ হলত, আৰু 5 বজাত যোৱা বছৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈসকলক আমি সন্মান জনাম। আৰু এই অনুষ্ঠানতো আমাৰ ৰোম অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা হকী খেলুৱৈ মণিপুৰৰ অনুৰাধা দেৱী তেওঁ আহি উপস্থিত হ'ব আৰু তেওঁ মুখ্য অতিথি হিচাপে থাকিব সেইদিনা। ইয়াৰ উপৰিও আমাৰ স্কুলৰ শিক্ষকসকল, প্ৰধানসকল আহি আমাৰ এই অনুষ্ঠানত যোগদান কৰি ইয়াৰ সৌষ্ঠৱ বঢ়াই আহিছে। আমি আশা ৰাখিছোঁ এইবাৰো তেওঁলোকে আহিব। স্কুলত অহা যোৱাৰ কাৰণে ছাত্ৰসকলৰ অহা যোৱাৰ কাৰণে আমি কিছু পৰিমাণে বাছৰো ব্যৱস্থা কৰিছোঁ। আৰু যিবিলাক ব্যক্তিগত স্কুল শিক্ষানুষ্ঠান তেওঁলোকে ইতিমধ্যে নিজাববীয়াকৈ অটো দিনে আহি আছে আৰু এইবাৰো আশা কৰিছোঁ তেওঁলোকে নিশ্চয় এইবাৰো আহি ওলাব। তাৰপিছত আমাৰ এই অনুষ্ঠানত বৰুৱাদেৱ আহিব নোৱাৰে, তেওঁৰ অসুস্থতাৰ কাৰণে। তেখেতে আমাক শুভেচ্ছা জনাইছে। আৰু এই অনুষ্ঠান আজি 41 বছৰ জীয়াই ৰখাৰ কাৰণে আমাৰ উদ্যোক্তাসকলৰ লগতে যিসকলে আমাক সহযোগ কৰিছে, শিক্ষকসকল, সাংবাদিকসকল, সকলোকে তেওঁ আমাক শুভেচ্ছা জনাইছে। উল্লেখ্য যে 1940 চনৰ 3 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই। 1966 এছিয়ান গেমছৰ 800 মিটাৰত স্বৰ্ণ আৰু 1970 চনৰ এছিয়ান গেমছৰ 4x400 মিটাৰ ৰিলেত ৰূপ দখল কৰিছিল এগৰাকী অসমৰ প্ৰবীণ খেলুৱৈয়ে। এগৰাকী জীৱন্ত কিংবদন্তীয়ে অহা 3 ছেপ্টেম্বৰত ভৰি দিব 85 বছৰত। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বাটেৰে বাট বুলক অসমৰ উদিত ক্ৰীড়া প্ৰতিভাই। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।